নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ জনজাতিকৰণৰ বিৰোধিতাৰে চৰকাৰলৈ ভয়ংকৰভাৱে হুংকাৰ প্ৰদান কৰা হৈছে চৰকাৰক হুংকাৰ প্ৰদান কৰিছে প্ৰায় 14টাকৈ জনজাতীয় সংগঠনে সৰ্ববৃহৎ প্ৰতিবাদ আন্দোলনেৰে এইবাৰ অসম কঁপোৱাৰ গৰ্জন প্ৰদান কৰা হৈছে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে অস্তিত্বৰ সংকটত পৰিব ৰাজ্যৰ জনজাতিসমূহ আৰু তাৰে পৰিপ্ৰেক্ষিতত সোমবাৰে সোণাপুৰৰ মিনি ষ্টেডিয়ামত বিশাল প্ৰতিবাদী গণসমাদল উলিওৱা হ'ব প্ৰায় 1 লক্ষাধিক ট্ৰাইবেল জনজাতি লোকে সাব্যস্ত কৰিব বিশাল গণপ্ৰতিবাদ প্ৰায় 14টাকৈ জনজাতীয় সংগঠনে এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কৰিছে এবাৰ ট্ৰাইবেল সংঘই সদৌ অসম ট্ৰাইবেল সংঘ এপছুকে ধৰি জনজাতীয় সংগঠনৰ প্ৰতিবাদ আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ দাবীৰে এনেদৰে এতিয়া অসম কঁপাবলৈ সাজু হৈ পৰিছে প্ৰায় 14টাকৈ জনজাতীয় সংগঠন বৰ্তমান জনজাতি লোকসকলৰ মৰ্যাদা প্ৰাপ্য অধিকাৰ সুৰক্ষিত কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ আৰু যদিহে ট্ৰাইবেল জনজাতিসকলৰ দাবী নামানে তেনেহলে পুনৰ বিশাল প্ৰতিবাদী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া প্ৰায় 14টাকৈ জনজাতীয় সংগঠনে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এবাৰ আদানীৰ পৰা অসমে ক্ৰয় কৰিব বিদ্যুৎ আৰু প্ৰতি ইউনিটত কিমান টকা মূল্যত ক্ৰয় কৰিব বিদ্যুৎ এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুসিভ প্ৰতিবেদন পুনৰ জনাইছো আদানীৰ পৰা 25 বছৰলৈ আগন্তুক 25 বছৰলৈ বিদ্যুৎ কিনিবলৈ তৎপৰ হৈ পৰিছে এবাৰ অসম চৰকাৰ দেশৰ ভিতৰত সৰ্বাধিক দৰত আদানীৰ পৰা বিদ্যুৎ ক্ৰয় কৰিব এবাৰ অসমে দেশৰ ভিতৰতে সৰ্বাধিক দৰত আদানীৰ পৰা বিদ্যুৎ কিনাক লৈ তাৎপৰ্যপূৰ্ণভাৱে এতিয়া নীৰৱ হৈ পৰিছে অসম চৰকাৰৰ লগতে APDCL উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ বিহাৰতকৈ অধিক দামত আদানীৰ পৰা ক্ৰয় কৰিব এবাৰ বিদ্যুৎ অসমে আৰু তাৰে ভিতৰত মহাৰাষ্ট্ৰই আদানীৰ পৰা বিদ্যুৎ কিনিব প্ৰতি ইউনিটত 5 টকা 39 পইচাৰ দৰত আৰু তাৰ সমান্তৰালকৈ উত্তৰ প্ৰদেশে আদানীৰ পৰা বিদ্যুৎ কিনিব প্ৰতি ইউনিটত 5 টকা 39 পইচাৰ দৰত লগতে মধ্যপ্ৰদেশে আদানীৰ পৰা বিদ্যুৎ কিনিব প্ৰতি ইউনিটত 5 টকা 81 পইচাৰ পৰা আৰম্ভ কৰি 5 টকা 83 পইচাৰ দৰত লগতে বিহাৰে আদানীৰ পৰা বিদ্যুৎ কিনিব প্ৰতি ইউনিটত এবাৰ 6 টকা 75 পইচাৰ দৰত তাৰ বিপৰীতে অসমে আদানীৰ পৰা বিদ্যুৎ কিনিব এবাৰ প্ৰতি ইউনিটত 6 টকা 30 পইচাৰ দৰত সৰ্বাধিক দৰত আদানীৰ পৰা বিদ্যুৎ ক্ৰয়ৰ প্ৰক্ৰিয়াত মোহৰ লগাইছে এবাৰ নিয়ামক আয়োগে যুদ্ধকালীন তৎপৰতাৰে মাত্ৰ 12 দিনৰ ভিতৰত নিবিদা সম্পন্ন কৰি আদানীৰ বিদ্যুৎ কিনিবলৈ থিৰাং কৰে এবাৰ অসম চৰকাৰে আৰু তাৰ পাছতেই আদানীৰ পৰা বিদ্যুৎ কিনিবলৈ তৎপৰ হোৱা এইখন চৰকাৰে বৰ্তমান সময়ত তাৎপৰ্যপূৰ্ণভাৱে অৱলম্বন কৰিছে কেৱল মাথো নীৰৱতা দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এবাৰ শক্তি বৃদ্ধি পাইছে অসম জাতীয় পৰিষদ দলত একেলগে প্ৰায় 9 শতাধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰিনৰ জৰিয়তে পুনৰ জনাইছো ২৬ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে এবাৰ অসম জাতীয় পৰিষদৰ বজালী বিধানসভা সমষ্টিৰ অসম গণ পৰিষদত এবাৰ দেখিবলৈ পোৱা গৈছে কেৱল মাথো খহনীয়া অগপ আৰু অন্যান্য দল ত্যাগ কৰি এইবাৰ প্ৰায় 9 শতাধিক লোকে যোগদান কৰিছে অসম জাতীয় পৰিষদত আৰু এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে সভাপতি তথা লুৰিণজ্যোতি গগৈৰ উপস্থিতিত আৰু এই যোগদান সভাখনত উপস্থিত থাকে জগদীশ ভূঞাৰ লগতে ৰাজেন গোহাঁই লগতে যোগদান সভাখনত বিজেপি চৰকাৰক তাৎক্ষণিকভাৱে সমালোচনা কৰিছে ৰাজেন গোহাঁয়ে এই সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে কয় যে বহু কষ্ট আৰু ত্যাগ কৰি আমি দলটো উত্থান কৰিছিলোঁ কিন্তু এতিয়া দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত লিপ্ত হৈ আছে বিজেপি চৰকাৰ অসমৰ ৰাইজে এতিয়া কেৱল মাথো বিচাৰিছে বিজেপিৰ বিকল্প ব্যৱস্থাহে এই মন্তব্য কৰিছে এতিয়া ৰাজেন গোহাঁয়ে পৰৱৰ্তী খবৰটো হৈছে যোৱাকালিৰ দিনটোত খানাপাৰাত নিযুক্তিপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে ৰাজ্যত পুনৰ শিক্ষকক নিযুক্তি দিয়া হৈছে মেধা আৰু দক্ষতা ভিত্তিক টেট উত্তীৰ্ণ প্ৰায় ৫৫৫০ গৰাকী প্ৰাৰ্থীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যোৱা দেওবাৰে অৰ্থাৎ যোৱাকালিৰ দিনটোত নিযুক্তিপত্ৰ বিতৰণ কৰে লগতে এই অনুষ্ঠানতে শিক্ষক সমল আৰু পেকেজৰ অধীনত শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত টেবলেট প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে LP আৰু UP পৰ্যায়ৰ এই নতুন শিক্ষকসকলক খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিপত্ৰ প্ৰদান কৰে আৰু এই নিযুক্তিপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে আমি বিজেপি চৰকাৰখনে জনাইছিলোঁ যে আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম মোৰ আগত ৰাজ্যৰ প্ৰায় 14 গৰাকী মুখ্যমন্ত্ৰী আছিল
সকলোৱে নিজ নিজ ক্ষমতা অনুসৰি ৰাজ্যখনত সেৱা কৰিবলৈ যত্ন কৰিছিল আৰু যদি আমি নিযুক্তিৰ ফালে চাওঁ তেনেহ'লে কোনো এখন চৰকাৰৰ কাৰ্যকালতে 20ৰ পৰা 25,000তকৈ অধিক নিবনুৱাক চাকৰি দিয়া নাছিল। কেৱল ইমানেই নহয়, নিযুক্তি হোৱাৰ পাছতো বহুতে দৰমহাই নাপাইছিল, কাৰণ প্ৰতিটো নিযুক্তিতে হৈছিল মাথো দুৰ্নীতি। আদালতত লগতে হৈছিল গোচৰ আৰু চৰকাৰী চাকৰি হিচাপে চাকৰি জীৱনৰ স্থিৰতা পাবলৈ বহুখিনি সময়ৰ প্ৰয়োজন হৈছিল। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে অন্ততঃ 80 দশকৰ পৰা মই যি ধৰণে চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া দেখি আহিছিলোঁ, ই এটা যথেষ্ট জটিল প্ৰক্ৰিয়া আছিল আৰু ৰাজনৈতিক দৃষ্টিভংগীৰে চৰকাৰী চাকৰি দিয়াৰ কাৰণে ই আদালতৰ গোচৰ আৰু প্ৰশাসনিক অসুবিধাৰ মাজেৰে স্থিৰতা পাবলৈ সক্ষম হোৱা নাছিল বুলি এতিয়া সেই অনুষ্ঠানত যোৱাকালি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে আজি প্ৰায় 3,800 গৰাকী প্ৰাৰ্থীক নিম্ন প্ৰাথমিক শিক্ষক হিচাপে আৰু 1,750 গৰাকীক উচ্চ প্ৰাথমিক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে। আৰু ইয়াৰ লগে লগে এতিয়া চলিত কাৰ্যকালত ৰাজ্য চৰকাৰে প্ৰদান কৰা চাকৰি নিয়োগৰ সংখ্যা হৈ পৰিছে 1,24,793 গৰাকী। এনেদৰে যোৱাকালিৰ দিনটোত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। দ্বিতীয় বিবাহ কৰালেই কোনো এজন ব্যক্তিৰ হ'ব পাৰে 7 বছৰৰ কাৰাদণ্ড। অসমত আহি আছে কঠোৰ আইন আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, দ্বিতীয় আৰু তৃতীয় বিবাহ কৰালেই কোনো এজন ব্যক্তিৰ হ'ব পাৰে 7 বছৰৰ কাৰাদণ্ড। এই মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী শৰ্মাই। লগতে কয় যে পুৰুষজন জেলত যাব আৰু মহিলাগৰাকীয়ে চৰকাৰৰ পৰা পাব ক্ষতিপূৰণ। বিধেয়ক অহাৰ পিছতে প্ৰণয়ন কৰা হ'ব এখন বিশেষ আইন। আহি থকা 25 নৱেম্বৰত সদনত উত্থাপন কৰা হ'ব এইখন বিধেয়ক আৰু এই গোচৰত গ্ৰেপ্তাৰ হ'লে নাপাব কোনো ধৰণৰ জামিন। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্তৰ। লগতে কয় যে যদিহে সেই ব্যক্তিজন গ্ৰেপ্তাৰ হয় তেন্তে 7 বছৰৰ হ'ব সশ্ৰম কাৰাদণ্ড। লগতে ভুক্তভোগী মহিলাগৰাকীক ক্ষতিপূৰণ দিব এবাৰ চৰকাৰে আৰু সেই মহিলাগৰাকীৰ জীৱন নিৰ্বাহনৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সমস্যা নহয় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে হিমন্তৰ চৰকাৰে। আৰু তাৰ সমান্তৰালকৈ জনজাতি লোকসকল এই বিধেয়কৰ আওতাত ভুলতো নপৰিব। BTC ডিমা হাছাও কাৰ্বি আংলঙত এই বিধেয়ক কোনো কাৰণতে প্ৰযোজ্য নহয়। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে এতিয়া নামনি অসম। বঙাইগাঁৱত আক্ৰাচুৰ উদ্যোগত কেইবাটাও সংগঠনৰ বিশাল গণসমাৱেশ এতিয়া দেখিবলৈ পোৱা গৈছে। উত্তৰ বঙাইগাঁও মিনি ষ্টেডিয়ামত বিভিন্ন জিলাৰ পৰা সমবেত হৈছে এতিয়া প্ৰতিবাদকাৰীসকল। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে কোচবিহাৰৰ পৰাও সমাৱেশলৈ আহিছে এতিয়া অজস্ৰ লোক। কেইবা হাজাৰ লোক উপস্থিত হোৱা সমাৱেশত KLOৱে শীঘ্ৰেই শান্তি চুক্তি সম্পন্ন কৰাৰ দাবীতে উত্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু এনেদৰে এতিয়া জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত উত্তাল হৈ পৰিছে এতিয়া নামনি অসম। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এবাৰ অসমখনক লৈ সমগ্ৰ অসমক লৈ এইবাৰ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মই জীয়াই থকালৈকে অসমক কেতিয়াও নেপাল হ'বলৈ নিদিওঁ। মই থকালৈকে অসমক নেপাল কৰাৰ কাৰো সাহস নাই। অসমৰ উন্নয়ন দেখি এদিন নেপালৰ পৰাই ইয়ালৈ দৌৰি আহিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী হৈ থকালৈকে নেপাল কৰাৰ কাৰো সাহস নাই। এনেদৰে এতিয়া কিছু সময় পূৰ্বে নেপাল সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।